ৰাজ্যত আকৌ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। এবাৰ স্থান হৈছে মঙলদৈ আৰু মঙলদৈত বিশ্ব হিন্দু পৰিষদে অভিযান চলালে। সেই অভিযানত এজনক আটক কৰিছে। সবিশেষ জনাব বিচাৰিছো মঙলদৈত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশ্ব হিন্দু পৰিষদে। বিশ্ব হিন্দু পৰিষদৰ সদস্যৰ সহযোগত সাজেল আলী নামৰ এজনক আটক কৰিছে। উল্লেখ্য যে অভিযোগ কৰিছে বিশ্ব হিন্দু পৰিষদে। আটকাধীন সাজেল আলীৰ ঘৰ মঙলদৈৰ নিকটৱৰ্তী ননকেদ হোৱা চাপৰিত বুলি জানিব পৰা গৈছে। মঙলদৈৰ ৰামহৰিৰ পৰা এগৰাকী নাবালিকাক পলুৱাই নিছিল আৰু তাৰ পিছত বিশ্ব হিন্দু পৰিষদে এই খবৰ গম পাইছিল আৰু এই খবৰ গম পোৱাৰ পিছত এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিছিল আৰু অৱশেষত সাজেল আলীক আৰক্ষীয়ে আটক কৰিছে বিশ্ব হিন্দু পৰিষদৰ সহযোগত। আমি সবিশেষ আপোনালোকক এই মুহূৰ্তত জনাইছো আৰু লগতে উল্লেখ কৰিব বিচাৰিছো এই ঘটনা ৰাজ্যত সংঘটিত হোৱাৰ পিছত মঙলদৈত এই ঘটনা সংঘটিত হোৱাৰ পিছত আন এটা ঘটনাৰ খবৰ আহি পৰিছে। সেই খবৰো আমি আপোনালোকক জনাব বিচাৰিছো যে গোৱালপাৰাৰ এগৰাকী মুছলমান যুৱকে 12 বছৰীয়া সন্তানৰ মাতৃক পলুৱাই লৈ অহাৰ খবৰো লাভ কৰিছে বিশ্ব হিন্দু পৰিষদৰ সদস্যই। আৰু এই সন্দৰ্ভত মঙলদৈ চহৰত অভিযান তীব্ৰতৰ কৰিছে যে আৰক্ষীক খবৰ দিছিল। তাৰ পৰৱৰ্তী সময়ত বিশ্ব হিন্দু পৰিষদে নিজে এই ক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰি আৰক্ষীক সহায় কৰিবলৈ নামি পৰিছে। আৰু লাভ জেহাদৰ ঘটনা ইমানতে শেষ হ'ব লাগিব বুলি বিশ্ব হিন্দু পৰিষদে হুংকাৰ দিছে আজি মঙলদৈত। আৰু এটা আপোনালোকক ঘটনা জনাওঁ। এই ঘটনাৰ পিছতে এতিয়া আমি ৰাতিপুৱাৰ পৰা গোৱালপাৰাৰ পৰা আমাৰ হিন্দু বোৱাৰী এজনীক আমাৰ ইয়াৰ মিয়া এজনে পলুৱাই লৈ আহিছে। আমি এতিয়া সেইটো কেছতো আমি মঙলদৈৰ মিয়া এজনে পলুৱাই লৈ আহিছে। আমি সেইটো কেছতো ইনভেষ্টিগেশ্যন কৰি আছোঁ। পুলিচে আমাক সহায় কৰি আছে, কিন্তু আমি এতিয়ালৈকে বিচাৰিব ল'বলৈ সক্ষম হোৱা নাই। ইতিমধ্যে আমাৰ গোৱালপাৰাৰ পৰা আমাৰ কাৰ্যকৰ্তা আহি পাইছে। আমি আশা কৰিছোঁ মঙলদৈ পুলিচক আমি অনুৰোধ জনাইছোঁ যাতে মঙলদৈত যি লাভ জেহাদৰ যি প্ৰকোপ চলিছে প্ৰকোপ যাতে ৰোধ কৰে। সময়ে সময়ে আমি সংগঠনে তেখেতসকলক দাবী জনাই আছোঁ আৰু আপোনালোকৰ জৰিয়তেও আমি প্ৰচাৰ কৰি আছোঁ যে এই লাভ জেহাদৰ যিটো মঙলদৈত যিটো ঘাটি হৈছে বুলি কৈছে, এই ঘাটিটো যাতে কম দিনৰ ভিতৰত বন্ধ হয়। হিন্দু ছোৱালী 12 বছৰৰ এজন ল'ৰা আছে আৰু গিৰিয়েকে যিহেতু গাড়ী চলায়, গিৰিয়েক বাহিৰতে থাকে। যোৱাকালি আহিছে বেংক একাউণ্ট খুলিম বুলি কৈ ঘৰৰ পৰা ওলাই আহি ল'ৰাজনক আধা ৰাস্তাত থৈ আহিছে। ল'ৰাজনে যিহেতু গাড়ীত বোলে বমি কৰে, এই ল'ৰাজনক আধা ৰাস্তাতে থৈ মঙলদৈলৈকে আহিছে আৰু মঙলদৈৰ লোকেশ্যন দেখাইছে, কিন্তু এতিয়ালৈকে পুলিচে কৰায়ত্ব কৰি বিচাৰ খোচাৰ কৰি আছে যদিও ধৰিব পৰা নাই। আৰু এটা আপোনালোকক ঘটনা জনাওঁ। এই ঘটনাৰ পিছতে এতিয়া আমি ৰাতিপুৱাৰ পৰা গোৱালপাৰাৰ পৰা আমাৰ হিন্দু বোৱাৰী এজনীক আমাৰ ইয়াৰ মিয়া এজনে পলুৱাই লৈ আহিছে। আমি এতিয়া সেইটো কেছতো আমি মঙলদৈৰ মিয়া এজনে পলুৱাই লৈ আহিছে। আমি সেইটো কেছতো ইনভেষ্টিগেশ্যন কৰি আছোঁ। পুলিচে আমাক সহায় কৰি আছে, কিন্তু আমি এতিয়ালৈকে বিচাৰিব ল'বলৈ সক্ষম হোৱা নাই। ইতিমধ্যে আমাৰ গোৱালপাৰাৰ পৰা আমাৰ কাৰ্যকৰ্তা আহি পাইছে। আমি আশা কৰিছোঁ মঙলদৈ পুলিচক আমি অনুৰোধ জনাইছোঁ যাতে মঙলদৈত যি লাভ জেহাদৰ যি প্ৰকোপ চলিছে প্ৰকোপ যাতে ৰোধ কৰে। সময়ে সময়ে আমি সংগঠনে তেখেতসকলক দাবী জনাই আছোঁ আৰু আপোনালোকৰ জৰিয়তেও আমি প্ৰচাৰ কৰি আছোঁ যে এই লাভ জেহাদৰ যিটো মঙলদৈত যিটো ঘাটি হৈছে বুলি কৈছে, এই ঘাটিটো যাতে কম দিনৰ ভিতৰত বন্ধ হয়। হিন্দু ছোৱালী 12 বছৰৰ এজন ল'ৰা আছে আৰু গিৰিয়েকে যিহেতু গাড়ী চলায়, গিৰিয়েক বাহিৰতে থাকে। যোৱাকালি আহিছে বেংক একাউণ্ট খুলিম বুলি কৈ ঘৰৰ পৰা ওলাই আহি ল'ৰাজনক আধা ৰাস্তাত থৈ আহিছে। ল'ৰাজনে যিহেতু গাড়ীত বোলে বমি কৰে, এই ল'ৰাজনক আধা ৰাস্তাতে থৈ মঙলদৈলৈকে আহিছে আৰু মঙলদৈৰ লোকেশ্যন দেখাইছে। কিন্তু মঙলবাৰৰ দিনা মঙলবাৰৰ দিনা মই বাইদেউৰ ঘৰলৈকে আহিল এই ইছলামপুৰত। আগে পিছে আহে তাৰমানে তেওঁলোকৰ ঘৰত মাতিলে, ফোন কৰি মাতে। যেতিয়া ফোন কৰি মাতে তেতিয়া আৰু আহি ভাত পানী খালে। ভাত পানী খাই উঠি চাহ তাৰমানে ইয়াৰ পৰা বোলে গুচি গৈছে। যেতিয়া গুচি যোৱাত আৰু তেতিয়া সিহঁতে আৰু ল'ৰাজনে পিছ কৰি কিনে তাইক উঠাই লৈ গুচি আহিছে। এতিয়া উঠাই লৈ আহিছে, ক'লৈকে নিছে আৰু সেইখিনি মই নাজানিম। মঙলবাৰৰ দিনা ল'ৰাটো চিনি নাপাওঁ। নামটো কিবা আহমেদ বুলি কৈছে। তাৰপিছত হস্পিটেলত ধৰা পৰা বুলি কৈছে। তাৰপিছত এতিয়া হস্পিটেলত এতিয়া ক'ৰবা গাৰ্ডেনে কোনে ধৰিছে সেইটো নাজানো বিশেষকৈ মই। তাৰপিছত তাৰ পৰা ধৰি ইহঁতে থানাত গতাই দিছে। গতাই দিয়াত আৰু ছেকেণ্ড অ'চিয়ে মোক ফোন কৰিছে ৰাতি 12:30 মানত।
কৈছে কি তোমাৰ ছোৱালী হৰাইছে নেকি এই বুলি কৈছে। তাৰপিছত মই কৈছোঁ কি হয় ছাৰ। তেতিয়া কৈছে কি তুমি তেতিয়াহ'লে কালি ইয়ালৈকে আহা থানালৈকে বুলি কৈছে। তেতিয়া যোৱাকালি ইয়ালৈকে আহিছোঁ। আহাত তেতিয়া ক'লে কি এজাহাৰ এখন দিয়া তুমি কালেগাঁৱত। তাৰপিছত আমি ইয়াতে লিখিলোঁ, লিখি কিনে কালেগাঁৱত দিলোঁ নি। কালেগাঁৱত দিয়াত আকৌ কালেগাঁৱৰ পৰা আকৌ ক'লে কি নাই আকৌ মঙলদৈ থানাত আকৌ দিব লাগিব ৰিটাৰ্ণ। যেতিয়া ৰিটাৰ্ণ দিব লাগিব বুলি ক'লে তাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।